Hello my dear student, Learning Hub Assam YouTube channel তথা Learning Hub কোচিং চেণ্টাৰৰ যোগেদি আজি এই ভিডিঅ'টোত তোমালোকৰ বাবে এডভান্স মেথছৰ 2025 বৰ্ষৰ আৰ্হি কুৱেশ্যন পেপাৰৰ লগতে উত্তৰসমূহ লৈ অনা হৈছে। গতিকে ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে চাবা বুলি আশা ৰাখিলোঁ আৰু ভিডিঅ'টো লাইক কমেণ্ট ছাবস্ক্ৰাইব কৰিবা বুলি আশা ৰাখিলোঁ। ইয়াৰে প্ৰথম কুৱেশ্যন নম্বৰ 1 নত দিয়া আছে, যদি a আৰু b দুটা সংহতি হয় তেন্তে n of a minus b plus n of a union b equal কি হ'ব? ইয়াৰে অপশ্যন চাৰিটাৰ ভিতৰত শুদ্ধ অপশ্যন হ'ব অপশ্যন a n of a। গতিকে ইয়াৰ পিছৰ যিটো কুৱেশ্যন দিয়া আছে, কুৱেশ্যন নম্বৰ 2ত দিয়া আছে i to the power 19 plus 1 by i to the power 25 হোল কিউবৰ মান কিমান হ'ব? ইয়াৰে অপশ্যন চিটো শুদ্ধ হ'ব 8i। ইয়াৰ পিছৰ কুৱেশ্যন নম্বৰ 3 দিয়া আছে 72 আৰু 120ৰ গসাগু কিমান হ'ব? 72 আৰু 120ৰ গসাগু 24 হ'ব। গতিকে অৰ্থাৎ অপশ্যন ডিটো শুদ্ধ হ'ব। ইয়াৰ পিছৰ কুৱেশ্যন নম্বৰ 4 দিয়া আছে এটা দ্বিঘাত সমীকৰণৰ এটা মূল 5 + √5 7i হ'লে সেই সমীকৰণটো হ'ব। গতিকে এই মূলটো আমি যদি x² - α + β * x + α * β ফৰ্মটোত যদি বহাই দিওঁ আমি উত্তৰটো পাই যাম x² - 10x + 32 = 0। গতিকে ইয়াৰ অপশ্যন এটো শুদ্ধ হ'ব। ইয়াৰ পিছৰ কুৱেশ্যন নম্বৰ 5ত দিয়া আছে log of a to the base q m to the power p ৰ মান কিমান হ'ব? ইয়াৰে অপশ্যন ডিটো শুদ্ধ হ'ব p/q। তো log of a to the base m ৰ এটো শুদ্ধ হ'ব। গতিকে অপশ্যন ডিটো শুদ্ধ হ'ব 5ৰ। ইয়াৰ পিছৰ কুৱেশ্যন নম্বৰ 6ত দিয়া আছে যদি 100 less than x less than 1000 তেন্তে এই অপশ্যন চাৰিটাৰ ভিতৰত শুদ্ধ অপশ্যনটো কোনটো হ'ব? ইয়াৰ অপশ্যন বিটো শুদ্ধ হ'ব 2 less than log of x less than 3। ইয়াৰে পিছৰ কুৱেশ্যন নম্বৰ 7ত দিয়া আছে যদি np2 = 72 হয় তেন্তে nc2 ৰ মান কিমান হ'ব? ইয়াৰে সলভ কৰিলে আমি পাম 36। গতিকে চি অপশ্যনটো শুদ্ধ হ'ব। ইয়াৰ পিছৰ কুৱেশ্যন sin স্কোৱাৰ 210 প্লাছ cos স্কোৱাৰ 30 ডিগ্ৰী প্লাছ cot স্কোৱাৰ 45ৰ মান কিমান হ'ব? ইয়াৰ আমি মান পাম 0। গতিকে অপশ্যন চিটো শুদ্ধ হ'ব। ইয়াৰ পিছৰ কুৱেশ্যন 9টোত দিয়া আছে কুৱেশ্যন নম্বৰ 9ত দিয়া আছে যদি এডাল ৰেখাৰ নতি 135 ডিগ্ৰী হয় তেনেহ'লে সেই ৰেখাডালৰ প্ৰৱণতা হ'ব -1। গতিকে অপশ্যন এটো শুদ্ধ হ'ব। ইয়াৰ পিছৰ কুৱেশ্যন শেষৰটো শ্বৰ্ট কুৱেশ্যন ইয়াতে দিয়া আছে কুৱেশ্যন নম্বৰ 10ত -3,5 আৰু 1,1 বিন্দু দুটাৰ সংযোগী ৰেখাৰ প্ৰৱণতা হ'ব -1। গতিকে অপশ্যন বি শুদ্ধ হ'ব। আমি আগবাঢ়ি যাওঁ ছেকশ্যন বি লৈ। ইয়াৰে প্ৰত্যেকটো কুৱেশ্যনৰ মূল্যাংক আমাৰ 2 কৈ আছে। ইয়াৰে প্ৰথম কুৱেশ্যন 11 নম্বৰ কুৱেশ্যনটোত দিয়া আছে এখন কলেজৰ উচ্চতৰ মাধ্যমিক প্ৰথম বৰ্ষত 200 গৰাকী ছাত্ৰ ছাত্ৰী আছে আৰু তেওঁলোকৰ প্ৰত্যেকে গণিত আৰু জীৱবিজ্ঞানৰ বিষয় দুটাৰ ভিতৰত অতি কমেও এটা বাছি ল'ব লাগিব। যদি 125 গৰাকী গণিত আৰু 160 গৰাকীয়ে বিজ্ঞান বাছি লয় তেন্তে কিমান গৰাকী ছাত্ৰ ছাত্ৰীয়ে গণিত লৈছে কিন্তু জীৱবিজ্ঞান লোৱা নাই? গতিকে ইয়াৰ কুৱেশ্যনটো খুব সুন্দৰভাৱে কৰি দিয়া আছে, চাই লোৱা তোমালোক। ইয়াৰে পিছৰ কুৱেশ্যনটো দিয়া আছে কুৱেশ্যন নম্বৰ 12। মই কুৱেশ্যনখিনি পঢ়ি যাম, চাই যাবা। যদি কিবা বুজি নোপোৱা কমেণ্ট কৰিবা, পিন কৰি দিম কমেণ্টত। ইয়াৰে পিছৰ কুৱেশ্যনটো 12 নম্বৰ কুৱেশ্যন দিয়া আছে প্ৰমাণ কৰা যে z * z bar = মডুলো z স্কোৱাৰ, য'ত z এটা জটিল সংখ্যা। ইয়াৰে কুৱেশ্যনটো খুব সুন্দৰভাৱে প্ৰেজেণ্ট কৰা আছে, চাই ল'বা তোমালোক। ইয়াৰে পিছৰ কুৱেশ্যন নম্বৰ 13ত দিয়া আছে কি চৰ্তত ax² + bx + c = 0 সমীকৰণটোৰ এটা মূল আনটোৰ 3 গুণ হ'ব? গতিকে এইটো কুৱেশ্যন খুব সুন্দৰভাৱে কৰি দিয়া আছে, চাই লোৱা তোমালোক। ইয়াৰে পিছৰ কুৱেশ্যন নম্বৰ 14ত দিয়া আছে মিছিছিপি শব্দটোৰ অক্ষৰকেইটাৰে কিমান শব্দ গঠন কৰিব পাৰি? ইয়াতে মিছিছিপি শব্দটোত আমাৰ কেইটা লেটাৰ আছে চাই লোৱা, 11টা। গতিকে সেইধৰণে আমি কুৱেশ্যনটো কৰিছোঁ, চাই লোৱা। খুব সুন্দৰকৈ কৰি দিয়া আছে, চাই লোৱা, বুজি পাইছা সকলোৱে। ইয়াৰে পিছৰ কুৱেশ্যন নম্বৰ 15ত দিয়া আছে ABCD এটা চক্ৰীয় চতুৰ্ভুজ আৰু A বিন্দুত PAQ বৃত্তটোৰ এডাল স্পৰ্শক। যদি এংগল ADC = 85 ডিগ্ৰী হয় আৰু QAB 60 ডিগ্ৰী হয় তেন্তে এংগল BDC উলিয়াব লাগে। এই কুৱেশ্যনটো খুব সুন্দৰভাৱে চিত্ৰসহ কৰি দিয়া আছে। ইয়াৰে আমি এনচাৰ পাইছোঁ এংগল BDC = 25 ডিগ্ৰী। ইয়াৰে পিছৰ কুৱেশ্যন নম্বৰ 16ত দিয়া আছে বৰ্গমূল নিৰ্ণয় কৰিব দিছে। গতিকে খুব সুন্দৰ কুৱেশ্যন, এইটো খুব সহজ কুৱেশ্যন, ভালকৈ কৰি দি আছে, চাই লোৱা। বুজি পাইছা চাগে সকলোৱে, নিশ্চয় বুজি পাইছা। ইয়াৰে পিছৰ কুৱেশ্যন 17 নম্বৰ কুৱেশ্যনত দিয়া আছে 2x - 23y + 5 = 0 সমীকৰণটো প্ৰৱণতা আকাৰলৈ ৰূপান্তৰ কৰিব দিছে। গতিকে প্ৰৱণতা আকাৰৰ যিটো ফৰ্ম হয় y = mx + c আকাৰ হয়। গতিকে আমি সকলোৱে জানো। ইয়াৰে আমি সলভ কৰিম পাইছোঁ m = 2/3 আৰু c = 5/3। সকলোৱে বুজি পাইছোঁ এই কুৱেশ্যনটো। ইয়াৰ পিছৰ কুৱেশ্যন আমাৰ দিয়া আছে 18 নম্বৰ কুৱেশ্যন। ইয়াত সুধিছে
দেখুৱা যে cos 9 ডিগ্ৰী প্লাছ sin 9 ডিগ্ৰী ডিভাইড cos 9 ডিগ্ৰী মাইনাছ sin 9 ডিগ্ৰী ইকুৱেল tan 54 গতিকে এই কুৱেশ্যনটো খুব সুন্দৰভাৱে কৰি দিয়া আছে চাই লোৱা আমি সূত্ৰসহ ধুনীয়াকৈ কৰি দিয়া আছে সাইডত সূত্ৰখিনি লিখি দিয়া আছে সকলোৱে বুজি পাইছা ইয়াৰ পিছৰ যেটো সেকশন সি লৈ আগবাঢ়ি যাও ইয়াৰ প্ৰত্যেকৰে কুৱেশ্যনৰ মাৰ্কস দিয়া আছে 3 কৈ গতিকে ইয়াৰ প্ৰথম কুৱেশ্যন নম্বৰ 19 এটা খুদিছে যদি a = 1,3,5 আৰু b = 2,4,-1 তেন্তে a × b আৰু b × a উলিয়াব লাগে গতিকে এই সংহতি কুৱেশ্যনটো খুব সুন্দৰ কুৱেশ্যন এনেকুৱা কুৱেশ্যন তোমালোকৰ আহি থাকে গতিকে চাই যাবা তোমালোক এটো কুৱেশ্যন বুজি পাইছা খুব সহজ কুৱেশ্যন হয় আৰু খুব সহজভাৱে কৰি দিয়া আছে চাই লোৱা ইয়াৰ পিছৰ কুৱেশ্যনটো দিয়া আছে কুৱেশ্যন নম্বৰ 20 যদি a, b, আলফা প্লাছ আলফা, বিটা বাস্তৱ সংখ্যা হয় তেন্তে আলফা প্লাছ i বিটা (1/3) = a প্লাছ ib হয় তেন্তে দেখুৱা যে আলফা বাই a প্লাছ বিটা বাই b = 4a² - b²। ইয়াতেও ধুনীয়াকৈ কুৱেশ্যনটো কৰি দিয়া আছে চাই লোৱা সকলোৱে বুজি পাইছে চাগে খুব সুন্দৰভাৱে কৰি দিয়া আছে চাই লোৱা এটো প্ৰুফ কৰা হল ইয়াৰে পিছৰ যেটো কুৱেশ্যন দিয়া আছে 21 নম্বৰ কুৱেশ্যন a = a, b আৰু b = a, b, c তেন্তে a × b ইন্টাৰসেকশন b × a উলিয়াব দিছে আৰু লগতে দেখুৱাব দিছে a × b ইন্টাৰসেকশন b × a = a × b গতিকে এই কুৱেশ্যনটো খুব সুন্দৰভাৱে কৰি দিয়া আছে চাই লোৱা ধুনীয়াকৈ খুব ধুনীয়াকৈ কৰি দিয়া আছে সকলোৱে বুজি পাবা ভালকৈ চাবা ইয়াৰ পিছৰ যেটো কুৱেশ্যন নম্বৰ 22 দিয়া আছে আৰোহণ পদ্ধতিৰে সহায় কৰা আৰোহণ পদ্ধতিৰ সৈতে বা আৰোহণ পদ্ধতিৰ সহায়ত দেখুৱা যে আমাৰ 1³ + 2³ + ... n³ = n * n + 1 / 2 হোল স্কয়াৰ এটো আমাক প্ৰুফ কৰি দিছে আৰু খুব সহজভাৱে এই কুৱেশ্যনটো সলভ কৰা হৈছে চাই লোৱা সকলোৱে বুজি পাবা চাই যোৱা ইয়াৰে যেটো পিছৰ কুৱেশ্যনটো 23 নম্বৰ কুৱেশ্যনত দেখুৱাব কৈছে আৰু এই কুৱেশ্যনটো প্ৰায় আহি থকা দেখা যায় গতিকে এই কুৱেশ্যনটো এবাৰো আহিব বুলি ধৰি লৈছো গতিকে ভালকৈ চাই যাবা তোমালোক এই কুৱেশ্যনটো খুব ধুনীয়াকৈ কৰি দিয়া আছে চাই লবা তোমালোক আৰু এটো 5 নম্বৰ লেসনৰ হয় লগাৰিথমৰ আমাৰ কুৱেশ্যন হয় খুব ধুনীয়া কুৱেশ্যন এটো আহি থাকে এই কুৱেশ্যনটো খুব ভালকৈ কৰি দিয়া আছে চাই লবা ইয়াৰ যেটো পিছৰ কুৱেশ্যন 24 নম্বৰ কুৱেশ্যন ইয়াত কৰিছে a + b + c = 180 ডিগ্ৰী হলে প্ৰমাণ কৰা যে tan a + tan b + tan c = tan a tan b tan c গতিকে এই কুৱেশ্যনটো খুব সুন্দৰভাৱে কৰি দিয়া আছে চাই লোৱা আহি থাকে এনেকুৱা ধৰণৰ কুৱেশ্যন বিলাক ইয়াৰ পিছৰ কুৱেশ্যন 25 নম্বৰ কুৱেশ্যনত দিয়া আছে nc9 = nc6 তেন্তে nc12 আৰু nc17 nc আমাৰ এই কুৱেশ্যনটো আমাক কৰিব দিছে গতিকে আমাৰ কম্বিনেশ্যনৰ কুৱেশ্যন হয় এটো গতিকে এই দুটা আমি উলিয়ালে আমি কি পাম n ৰ ভ্যালু 15 পাই যাম খুব ধুনীয়াকৈ কুৱেশ্যনটো কৰি দিয়া আছে চাই যাবা পাৰমিউটেশ্যন এণ্ড কম্বিনেশ্যন বিশেষকৈ কম্বিনেশ্যনৰ কুৱেশ্যন হয় এটো চাই লোৱা খুব সুন্দৰভাৱে কৰি দিয়া আছে ইয়াৰ পিছৰ যেটো কুৱেশ্যন আমাৰ 26 নম্বৰ কুৱেশ্যনত দিয়া আছে ত্ৰিভুজ ABC ৰ অন্তঃকেন্দ্ৰ I আৰু A সংযোগ কৰি বহাই দিলে BC ক x বিন্দুত ছেদ কৰে দেখুৱা যে AI * IX = AB + AC * BC গতিকে এই কুৱেশ্যনটো খুব ধুনীয়াভাৱে কৰি দিয়া আছে খুব সুন্দৰভাৱে কৰি দিয়া আছে চাই লোৱা ইয়াৰ পিছৰ যেটো কুৱেশ্যন এই কুৱেশ্যনটো 27 নম্বৰ কুৱেশ্যনত দিয়া আছে আমাক প্ৰুফ কৰিব দিছে আমাৰ ট্ৰিগনোমেট্ৰি কুৱেশ্যন হয় এটো খুব সুন্দৰভাৱে কৰি দিয়া আছে চাই লোৱা তোমালোক চাই লোৱা ইয়াৰ পিছৰ কুৱেশ্যন 28 নম্বৰ কুৱেশ্যনত দিয়া আছে প্ৰমাণ কৰা যে প্ৰত্যেক অখণ্ড সংখ্যাৰ বৰ্গক 3k বা 3k + 1 ৰূপত প্ৰকাশ কৰিব পাৰি ইয়াৰে এই কুৱেশ্যনটো খুব সুন্দৰভাৱে কৰি দিয়া আছে চাই লোৱা সকলোৱে বুজি পাবা নিশ্চয় বুজি পাবা সকলোৱে চাই যোৱা ইয়াৰ যেটো পিছৰ কুৱেশ্যন 29 নম্বৰ কুৱেশ্যন ইয়াত কৰিছে দুটা বৰ্গক্ষেত্ৰৰ কালিৰ সমষ্টি 225 বৰ্গ সেন্টিমিটাৰ হলে এটা বাহুৰ দিশ আনটোতকৈ 3 সেন্টিমিটাৰ বেছি বৰ্গ দুটাৰ বাহুৰ দিশ উলিয়াব কৈছে গতিকে এটো দ্বিঘাত সমীকৰণৰ কুৱেশ্যন হয় গতিকে খুব সুন্দৰভাৱে কৰি দিয়া আছে চোৱা চাই যোৱা বুজি পাবা সকলোৱে ইয়াৰ পিছৰ কুৱেশ্যনটো 30 নম্বৰ কুৱেশ্যন দিয়া আছে নাছাৰ এটা বিশেষ প্ৰকল্পত ভাগ লবলৈ 10 জন কৃতি ছাত্ৰৰ মাজৰ পৰা এটা 5জনীয়া ছাত্ৰৰ দল কিমান ধৰণে বাছিব পাৰি গতিকে এটো কুৱেশ্যন খুব সুন্দৰভাৱে কৰি দিয়া আছে চাই লোৱা আমি কিমানজন ছাত্ৰ পাইছো 252 গতিকে ইয়াৰ পিছৰ যেটো কুৱেশ্যন আমাক প্ৰুফ কৰিব দিছে tan 70 = 2 tan 50 + tan 20 গতিকে এটো কুৱেশ্যন খুব সুন্দৰভাৱে কৰি দিয়া আছে চাই লোৱা ইয়াৰ পিছৰ কুৱেশ্যন 32 নম্বৰ কুৱেশ্যনত দিয়া আছে এডাল ৰেখা y = 36 - 2 লম্ব আৰু ৰেখাডালে
y অক্ষত কৰা ছেদাংশ 4 ৰেখাডালৰ সমীকৰণ নিৰ্ণয় কৰিব হৈছে গতিকে আমি সমীকৰণটো নিৰ্ণয় কৰি পাইছোঁ আমি সমীকৰণটো কি পাইছোঁ x + 28y - 12 = 0 গতিকে আমি সমীকৰণটো এইটো পাইছোঁ ইয়াৰ পিছৰ সেকশন ডি লৈ আমি যাওঁ সেকশন ডিৰ প্ৰত্যেকটো কুৱেশ্যনৰ মূল্যাংক 4 কৰি দিয়া আছে গতিকে ইয়াৰে প্ৰথম কুৱেশ্যন 33 নম্বৰ কুৱেশ্যনটো দিয়া আছে 3 + 28y * √3 - i মাপাংক আৰু গুণাংক নিৰ্ণয় কৰিব আছে গতিকে মাপাংক আৰু গুণাংক প্ৰত্যেকবাৰে আহে গতিকে ভালকৈ তোমালোকে চাই যাবা আৰু এই কুৱেশ্যনটো খুব সুন্দৰভাৱে কৰি দিয়া আছে চাই লোৱা তোমালোক মাপাংক গুণাংক আহেই কিন্তু তোমালোকৰ ইয়াৰ পিছৰ যিটো কুৱেশ্যন দিয়া আছে 34 নম্বৰ কুৱেশ্যন সমাধান কৰিব দিছে এটা দ্বিঘাত সমীকৰণৰ কুৱেশ্যন হয় খুব সুন্দৰভাৱে কৰি দিছে আৰু সমাধান কৰিব এটা কুৱেশ্যন আহে কিন্তু তোমালোকৰ ভালকৈ চাই যাবা সমাধান কৰা অংকখিনি 4.1 4.2 4.3 তাৰে কুৱেশ্যনখিনি ভালকৈ চাই যাবা আহিবই কিন্তু তোমালোকৰ ইয়াৰ পিছৰ যিটো কুৱেশ্যন 35 নম্বৰ কুৱেশ্যনত দিয়া আছে মূলবিন্দুৰ পৰা এডাল ৰেখাৰ ওপৰত টনা লম্বৰ দিশ পি ৰেখাডাল অক্ষৰডালত কৰা ছেদাংশ দুটা ক্ৰমে a আৰু b দেখুওৱা যে 1/p² = 1/a² + 1/b²। গতিকে এইটো ধুনীয়াকৈ প্ৰুফ কৰি দি আছে খুব সুন্দৰভাৱে প্ৰুফ কৰি দি আছে চাই লোৱা তোমালোক নিশ্চয় বুজি পাবা তোমালোক প্ৰুফ কৰা হ'ল এইটো তাৰ পিছৰ যিটো সেকশন ই লৈ আমি আগবাঢ়ি যাওঁ ইয়াত প্ৰত্যেকটো কুৱেশ্যনৰ মাৰ্ক আছে 5 কৰি গতিকে ইয়াৰে 36 নম্বৰ কুৱেশ্যন দিয়া আছে আৰু এইটো 3.2 কুৱেশ্যন হয় আৰু এনেকুৱা কুৱেশ্যনবোৰ আহি থাকে চাই যাবা তোমালোক খুব ধুনীয়াকৈ কৰি দিয়া আছে চোৱা ইয়াৰ যিটো পিছৰ কুৱেশ্যন 37 নম্বৰ কুৱেশ্যনত দিয়া আছে আমাৰ বৃত্ত স্পৰ্শবিন্দুৰ মাজেৰে টনা যিকোনো জিয়াৰ সৈতে সৃষ্টি কৰা কোণবোৰ যথাক্ৰমে বৃত্তটোৰ একান্ত বৃত্তাংশত সৃষ্টি কৰা কোণবোৰৰ সমান গতিকে এইটো কুৱেশ্যনৰ চিত্ৰসহ খুব সুন্দৰভাৱে কৰি দিয়া আছে খুব সহজ নিয়মেৰে কৰি দিয়া আছে চাই লোৱা সকলোৱে বুজি পাবা আৰু এই কুৱেশ্যনটো শেষৰ কুৱেশ্যন এই পেপাৰখনৰ আৰু এই পেপাৰখনৰ পৰা বহুখিনি কমন আহিব আৰু ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈ চোৱাৰ বাবে